মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেথছৰ যিটো ঐকিক প্ৰণালী অধ্যায় আছে তাৰ দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজাম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমাৰ প্ৰশ্নোত্তৰ চাও। 2002 চনত হোৱা এটা পাত্ৰৰ 2/3 পূৰ্ণ হৈ আছে। ইয়াক পূৰ্ণ কৰিবলৈ আৰু 50 লিটাৰৰ আৱশ্যক হলে পাত্ৰটোৰ আয়তন কিমান? এটা কি দিয়া আছে, পাত্ৰ এটা আছে, সেই পাত্ৰটো কি পূৰ্ণ হৈ আছে 2/3। আমি যদি পাত্ৰটোক কি বুলি ধৰো, এটা পাত্ৰ বুলি ধৰো, এই পাত্ৰটো আমি 3 ভাগ কৰো, যদি 3 ভাগ কৰিলে এই 2/3 কি হৈ আছে, পাত্ৰটো পূৰ্ণ হৈ আছে। এই 2/3 এইটো আমি 3টা ভাগ কৰি 2/3 মানে 3 ভাগৰ পূৰ্ণ হৈ কিমান আছে, পূৰ্ণ হৈ আছে পাত্ৰটোৰ পূৰ্ণ হৈ আছে কিমান 2/3 মানে 3 ভাগৰ 2 অংশ পূৰ্ণ হৈ আছে। এতিয়া 3 ভাগৰ 2 অংশ পূৰ্ণ হৈ আছে, ইয়াক পূৰ্ণ কৰিবলৈ আৰু 50 লিটাৰ আৱশ্যক হলে পাত্ৰটোৰ আয়তন কিমান? আৰু পূৰ্ণ কৰিবলৈ মানে এইখিনি যিখিনি খালী আছে ইয়াৰ বাবে এই খালীখিনিৰ কাৰণে কিমান লিটাৰ লাগে? 50 লিটাৰ পনীয়া বা জুলীয়া পদাৰ্থৰ প্ৰয়োজন হলে, লিটাৰ বুলি কলে সেইটো আমাৰ কি হ'ব, জুলীয়া পদাৰ্থই হ'ব। গতিকে ইয়াক এইখিনি যদি 3 ভাগৰ কি হয় 2 ভাগ হয় এইটো, গতিকে বাকি কি থাকিল, বাকি 1 ভাগ থাকিল। কাৰণ বাকি এইখিনি হ'ব 3 ভাগৰ 1। এই 3 ভাগৰ 1 খিনি কিমান বুলি কোৱা হৈছে, আমাৰ 50 লিটাৰ বুলি কোৱা হৈছে। গতিকে 3 ভাগৰ 1 মানে আমি গোটেই পাত্ৰটোক কি বুলি ধৰিব পাৰো, আমি 1 বুলি ধৰিব পাৰো, মানে গোটেই এটা পাত্ৰ। আমি এই ছবিটোৰ পৰাও গম পাওঁ এইটো 3 ভাগৰ 1, কাৰণ 3 ভাগৰ 2 অংশ পূৰ্ণ হৈ আছে, বাকি 3 ভাগৰ 1 অংশ খালী হৈ আছে। গতিকে বা আমি কব পাৰো গোটেই পাত্ৰটো এনেকেও 3 ভাগৰ 1 কব পাৰো, বা গোটেই পাত্ৰটোক কিমান 1 বুলি ধৰিলে, গোটেই পাত্ৰটোক যদি 1 বুলি ধৰো তাৰ 3 ভাগৰ 2 অংশ কি হৈছে, পূৰ্ণ হৈ আছে। গতিকে খালী কিমান, 1ৰ পৰা 3 ভাগৰ 2টো যদি বিয়োগ কৰো, আমি ইয়াৰ লসাগু কিমান হ'ব 3, ইয়াৰ তলত 1 আছে, 3 আৰু 1ৰ লসাগু 3, আৰু এই 1 হৰণ লসাগুটোক আমি হৰণ কৰিম 3 বাৰ, 3 1 গুণ 3, আৰু 3ৰে 3ক লসাগুটোক হৰণ কৰিলে ইয়াৰ যিটো হৰ আছে এই লসাগুটোক হৰণ কৰিলে 1 বাৰ যাব, 1 2 গুণ 2। গতিকে আমি এনেকেও 3 2 গুণ 1, এনেকেও 3 ভাগৰ 1 অংশ আমাৰ কি হৈ আছে, আমাৰ খালী হৈ আছে। আমাৰ 3 ভাগৰ 1 অংশ খালী হৈ আছে। এতিয়া 3 ভাগৰ 1 অংশ পুৰাবলৈ কিমান লিটাৰৰ প্ৰয়োজন? 50 লিটাৰৰ। তাৰ 3 ভাগৰ 1 অংশ মানে কিমান? 3 ভাগৰ 1 অংশ পুৰাবলৈ মানে 3 ভাগৰ 1 অংশ মানে 50 লিটাৰ। গতিকে কিমান অংশ? 3 অংশ, বা আমি গোটেইটো যদি বুলি কওঁ 1 অংশ পুৰাবলৈ বুলি কওঁ, আমি 1 অংশ মানে গোটেইটোক আমি 1 অংশ বুলি কওঁ। পুৰাবলৈ কিমান? আমাৰ যদি ঐকিক নিয়মৰ কথাটো ভাবো, আমি যেহেতু ঐকিক প্ৰণালীৰ আমি কি কৰি আছো, অংকবিলাক কৰি আছো, গতিকে 3 ভাগৰ 1 অংশ সমান কিমান? 50 লিটাৰ বুলি আছে। গতিকে 1 অংশ মানে আমাৰ 50 লিটাৰক কিহেৰে হৰণ? 3 ভাগৰ 1। ঐকিক নিয়মটো এইটোৱে, ইমানত 50 লিটাৰ, 1ত কিমান হ'ব, এই সংখ্যাটোৰে 50ক হৰণ। যেতিয়া হৰণ কৰা হ'ব, হৰণ কৰিলে কি হ'ব, তলত এইটো হৰণ থাকিলে এইটো ওলোটা হৈ যায়, মানে যদি পূৰণ দিওঁ আমি 50 পূৰণ 3 ভাগৰ 1টো কি হ'ব, 1 ভাগৰ 3 হ'ব। মানে হৰটো লগ হয়, লগটো হৰ হয়। আমাৰ 1টো নিদিয়াৰ কোনো অৰ্থ নাই, আমি নিদিলেও যিকোনো সংখ্যাৰ তলত কি থাকে, 1 থাকে। তথাপিতো তোমালোকে এইটো বুজি পোৱাৰ কাৰণে আমি কি দিছো, 3 ভাগৰ 1টো এনেকে 1 ভাগৰ 3 কৰিছো। গতিকে এইটো কিমান হ'ব, 150 লিটাৰ। তাৰমানে গোটেই পাত্ৰটোৰ আয়তন হ'ব 150 লিটাৰ হ'ব, গোটেই পাত্ৰটোৰ আয়তন। আমি এনেকে ঐকিক নিয়মত যদি ভাবো, আৰু আমি যদি ছবিটোৰ পৰাও ভাবো, তোমালোকে যদি ছবিটোৰ পৰাও ভাবা কি হ'ব, 50 লিটাৰ মানে 3 ভাগৰ 1 অংশ 50 লিটাৰ, বাকি 2 অংশ
তেনেকে যদি আৰু এই অংশ 50 লিটাৰ হয় আৰু এই অংশ যদি 50 লিটাৰ হয় তেনেহলে আমাৰ কিমান হ'ব 150 লিটাৰ গোটেই পাত্ৰটোৰ আয়তন হ'ব এবাৰ আন এটা প্ৰশ্নটোৰ চাব 2001 চনত অহা 4টা কলমৰ দাম 16ডাল পেন্সিলৰ দামৰ সমতুল্য মানে সমান হলে 96ডাল পেন্সিলৰ বিনিময়ত কিমান কলম পাব পাৰি তাৰ মানে 4টা কলমৰ দাম যিমান 4টা কলমৰ দাম যিমান সেইটো কাৰ সমান 16ডাল পেন্সিলৰ সমান 16ডাল পেন্সিলৰ সমান 16ডাল পেন্সিলৰ সমান হয় তাৰ মানে কলমৰ দামটো কি হয় বেছি হয় পেন্সিলতকৈ 4টা কলম তাৰ মানে আমি তেতিয়া কি উলিয়াব লাগিব আমাৰ ঐকিক নিয়ম এডাল আমাৰ কলমৰ দাম কিমান হ'ব সেইটো আমাৰ কিমান হৈছে 96ডাল পেন্সিলৰ বিনিময়ত আমাক সুধিছে গতিকে এইটো দিয়া আছে আমাক 4ডাল কলমৰ দাম 16ডাল পেন্সিলৰ দামৰ সমান এতিয়া আমাক দিয়া আছে কি আমি ঐকিক নিয়মত এটো চাব লাগিব আমাক দিয়া আছে কি 96ডাল পেন্সিলৰ বিনিময়ত তাৰ মানে দিয়া আছে 96ডাল পেন্সিলৰ দাম আমাক কলমৰ দামটো উলিয়াব লাগে তাৰ মানে আমাক যেটো উলিয়াব লাগে এটো কথা মন কৰিবা তোমালোকে যেটো উলিয়াব লাগে হেতু কোহাতে লিখিব লাগিব আৰু যেটো দিয়া আছে হেতু বাও হাতে আমাৰ প্ৰশ্নটোত উলিয়াব লাগে পেন্সিলৰ দাম গতিকে পেন্সিলৰ দামটো কি লিখিব লাগিব বাও হাতে লিখিব লাগিব আৰু উলিয়াব দিছে কলম কিমানটা কলম পাব পাৰি কলমৰ সংখ্যাটো উলিয়াব দিছে গতিকে আমি এটো এনেকে নিলিখি আমি কি লিখিম এটো দিয়া আছে এটো লিখিম আমি 16ডাল পেন্সিলৰ দাম আমি লিখিম এটো পেন্সিলৰ দামৰ সমান পেন্সিলৰ দাম বুলি কৈছো ইয়াতে এনেকে লিখিম তোমালোকে এটো নিশ্চয় বুজি পাইছা আমি কোনটো বাওফালে লিখিম কোনটো সোঁফালে লিখিম যেটো উলিয়াব দিয়ে কি উলিয়াব দিছে আমাক কলমৰ দামটো উলিয়াব দিছে গতিকে হেতু আমি সোঁফালে লিখিম গতিকে 16ডাল পেন্সিলৰ দাম আমি লিখিছো ইফালে পেন্সিলৰ দাম কিমান সমান 4টা কলমৰ সমান 4টা কলমৰ সমান 4টা কলমৰ সমান গতিকে আমাৰ ঐকিক নিয়মত কি কৰিম আমি সদায় একৰ উলিয়াম গতিকে এডাল পেন্সিলৰ দাম কিমান হ'ব আমাৰ কিমান হ'ব মানে এটো আমি কলমৰ তুলনাত আমি কি কৰিম গতিকে এডাল মানে এটো কিহেৰে হৰণ কৰিছো এক কাৰণে 16ৰে হৰণ কৰিছো গতিকে এটো কিমান হ'ব 4 হৰণ 16টা কলমৰ দামৰ সমান তাৰ মানে কলমৰ দামটো বেছি গতিকে এডাল পেন্সিলৰ দাম যিমান তাৰ মানে ইমানটা কলমৰ দামৰ সমান এতিয়া আমাক কিমান কৈছে 96ডাল পেন্সিলৰ দাম 96ডাল পেন্সিলৰ দাম কিমান হ'ব একত যিমান হ'ব বেছিত হেতু কি হ'ব ইয়াতে পূৰণ হ'ব গতিকে 4 16 পূৰণ 96 ইমান কলমৰ দামৰ সমান গতিকে 96ডাল পেন্সিলত সমান মানে কি 96ডাল পেন্সিলত ইমান এটো আমি 16ৰে 6 বাৰ 6 4 গুণ 24টা কলমৰ দামৰ সমান গতিকে 96ডাল পেন্সিলৰ দাম 24টা কলমৰ দামৰ সমান মানে 96ডাল পেন্সিলৰ সলনি আমি কিমানটা পাব পাৰো 24টা কলম পাব পাৰো এটো নিশ্চয় বুজি পাইছা গতিকে তোমালোকে মন কৰিবা এই ঐকিক নিয়মত এটো লিখোতে কোনফালে লিখিবা হেতু ভালকে মন কৰিবা কাৰণ আমি যেটো উলিয়াব লাগে হেতু আমি সোঁফালে লিখিম আৰু যেটো দিয়া আছে হেতু বাওফালে লিখিম গতিকে এখিনি নিশ্চয় বুজি পাইছা তোমালোকে অলপ ভালকে এইখিনি কথাখিনি চাই লবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ